গণকণ্ঠৰ যি আপোনাৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী আমি গম পালোঁ আপুনি পিছুৱালে বুলি। কেতিয়াকে আকৌ এই গণকণ্ঠৰ যি আপোনাৰ এই বঁটা বিতৰণি অনুষ্ঠান বা যি সাংস্কৃতিক অনুষ্ঠান বা যিবিলাক প্ৰতিযোগিতা পাতিব কেতিয়া পাতিব আপুনি? আচলতে পিছুৱালেও মানে আমি নিজৰ ইচ্ছামতে কৰা নাই। আমাৰ যিসকল পৃষ্ঠপোষক উপদেষ্টা আটাইখিনিয়ে আমাক পৰামৰ্শ আগবঢ়ালে। সেইবাবে আমি আমাৰ গণকণ্ঠৰ ২৭ সংখ্যক ৰাভা দিৱসৰ উদযাপন সমিতিৰ সভাপতি জিতেন শৰ্মা, জ্যেষ্ঠ সাংবাদিক, আৰু মই সুনীল কুমাৰ দাসে এখানে এটা সিদ্ধান্ত ল'লোঁ। আমি ১৩ আৰু ১৪ জুলাই, অহা ১৩ আৰু ১৪ জুলাই শনি আৰু ৰবিবাৰ আমি অনুষ্ঠিত কৰিম। ১৩ জুলাই তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা অকণমান অদল বদল কৰিছোঁ কাৰ্যসূচীখিনি। ৰাতিপুৱা 10 বজাৰ পৰা আমি ৰাভা সংগীত প্ৰতিযোগিতা দিছোঁ, প্ৰাইজ মানি ৰাভা সংগীত প্ৰতিযোগিতা, আৰু ঠিক সেইখিনি অনুষ্ঠান শেষ হোৱাৰ পিছতে ৰাভা সংগীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা, সেইটো প্ৰাইজ মানি হ'ব। এইখিনি থাকিল। বাকী সন্ধিয়াৰ সময়ত আপোনাৰ বঁটা বিতৰণি আৰু সাংস্কৃতিক অনুষ্ঠান আগৰ দৰে যি আমাৰ কাৰ্যসূচীত দিয়া হৈছিল সেনেকৈ থাকিব। আৰু 14 জুলাইত ৰাজ্যিক বঁটাখিনি বিতৰণ কৰা হ'ব। আৰু যিখিনি আছিল আমাৰ ৰাজ্যিক বঁটা পাইছিল, আমাৰ ৰাজ্যিক শিল্পীৰ বঁটা পাইছিল কৃষ্ণমণি চুতীয়া আৰু নিৰ্মালী দাসে। তাৰপিছত ৰাজ্যিক উদীয়মান শিল্পীৰ বঁটা পাইছিল আমাৰ পাৰ্থপ্ৰতিম বৈশ্যদেৱে। তাৰপিছত আমাৰ গণকণ্ঠৰ গণশিল্পী বঁটা পাইছিল পবীন্দ্ৰনাথ দাসদেৱে বৰপেটাত, তেখেতে পাইছিল। আৰু সাংবাদিক হিচাপে ৰাজ্যিক সাহসী সাংবাদিকতাৰ ৰাজ্যিক বঁটা পাইছে প্ৰতিবিম্ব লাইভে। তাৰপিছত জিলা সাংবাদিক বঁটা পাইছে নলবাৰীৰ অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ কলিতাই। আৰু আমাৰ দুজন সাংবাদিকক বিশেষভাৱে নিষ্ঠাবান সাংবাদিকৰ বঁটা আমি প্ৰদান কৰিছোঁ। এটা হৈছে ৱাহিদুজ্জামান, যিয়ে নলবাৰীৰ সাংবাদিকতাত গতি দিছিল, আৰু একজন আছিল বজৰংগী খেমকা, তেখেতক আমি আমাৰ নিষ্ঠাবান সাংবাদিকৰ বঁটা দিছোঁ, দুয়োজন জ্যেষ্ঠ। তাৰপিছত থাকিল আমাৰ জিলা শিল্পী দুজনক আমি বঁটা দিছোঁ। এজন হৈছে প্ৰদীপ কুমাৰ বৈশ্য, গীটাৰ বাদক, সকলোৱে জানে নলবাৰীত, আৰু এজনে হৈছে মহিলা নৃত্যবিদ, তাৰপিছত ৰিংকু দত্ত। এইখিনি বঁটা আমি 14 জুলাইত আমি সন্ধিয়া 5 বজাতে আমাৰ অনুষ্ঠান হ'ব, আমি আৰম্ভ কৰিম। আৰু এইবাৰ নতুন এটা অনুষ্ঠান আমি কৰিম। আমি যদি পাৰোঁ আমি 13 জুলাইতে আমি ৰাতিপুৱাৰ ভাগত এইখিনি কৰিম। সেইটো অনুষ্ঠান হৈছে কি, আমি বিষ্ণু ৰাভা আমাৰ মাজৰ পৰা আঁতৰি যাবৰ 55 বছৰ হ'ল। গতিকে আমাৰ গণকণ্ঠৰ লগত আমি সম্পৰ্ক নাই। আমাৰ গণকণ্ঠৰ 27 বছৰ হৈছে, সেইটো বেলেগ কথা। কিন্তু ৰাভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিদায় লোৱাৰ হৈছে 55 বছৰ। গতিকে আমি নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত, বা গুৱাহাটীতো যদি কাৰোবাক পাৰি সমাজ জীৱনৰ লগত জড়িত শিল্পী, সাহিত্যিক, সংস্কৃতিবান এনেকুৱা মানুহ যদি থাকে, 55 জনৰ দ্বাৰা আমি 55খন আমি পতাকা উত্তোলন কৰিম। সেইটো আগৰ কাৰ্যসূচীত নাছিল, এইবাৰ সেইটো আমি ইনক্লুড কৰি দিম বুলি ভাবিছোঁ। যদি সম্ভৱ হয় এইখিনি আমি কৰিম। বাকী প্ৰতিযোগিতা থাকিব, আৰু প্ৰতিযোগিতা আগতেও নাম লগাব পাৰে, আমাৰ ফোন নম্বৰ দিয়াই থাকিব। গতিকে 13 জুলাইত আমি প্ৰতিযোগিতা কৰিম। আৰু মই এই ক্ষেত্ৰতে মই অভিভাৱকসকলক এটা আহ্বান জনাম যে সকলো অভিভাৱকে একক নৃত্য প্ৰতিযোগিতাত যিকোনো নৃত্য নাচিবলৈ আহে, বিহু আহে, আধুনিক আহে, এনে আমি বিষ্ণু ৰাভাক সন্মান জনোৱা এটা বিশেষ কথা থাকিব। গতিকে এই কথাটোৰ কাৰণে আমি নিশ্চিতভাৱে কেৱল ৰাভা সংগীতৰ আধাৰতে নাচিব পাৰিব। গতিকে কিছুমান অভিভাৱকে অনীহা কৰে যে ৰাভা সংগীতত নাচিলে আমাৰ খৰচ হয় বেছি বা বেছি নচলে, সেইটো আচলতে উচিত নহয়। ৰাভা সংগীতক আমাক বিষ্ণু ৰাভা বা জ্যোতি সংগীতত নাচাৰ কাৰণে অলপ উদ্বুদ্ধ হ'ব লাগে। ছাত্ৰ ছাত্ৰীখিনিক বা প্ৰতিযোগীসকলক অলপ প্ৰেৰণাও দিব লাগে যে বিষ্ণু ৰাভা সংগীতৰ লগত নাচক, বা জ্যোতি সংগীতৰ লগত নাচক, বা অন্যান্য গীতৰ লগত নাচক। কিন্তু এইভাৱে আমি প্ৰতিযোগিতাখিনি আগবঢ়াম। আৰু আজিৰ পৰা যিটো অনুষ্ঠানটো কৰা কথা আছিলে, সেইটো ধৰক আজিৰ কাৰ্যসূচী আপোনালোকে ৰাতিপুৱা কি কৰিলে? ৰাতিপুৱা আমাৰ যিখিনি নৈমিত্তিক কাম, যেনে পতাকা উত্তোলন, গণকণ্ঠৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত ৰাভাৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পণ, এই 3টা কাৰ্যসূচী কৰিছোঁ আমি। আৰু বেলেগ আৰু কাৰ্যসূচী ৰখা নাই আজি। তাৰ ভিতৰত 13 জুলাইত আৰু ক্ৰীড়া প্ৰতিযোগিতা এটা আছে। ক্ৰীড়া প্ৰতিযোগিতাটো আপোনালোকক ক'লোঁ, তো সেই দিনটোৰ ভাগতে আমি জনাই দিম। এইখিনি আজি থুলমূলকৈ আপোনালোকক কথাখিনি কেৱল অৱগত কৰালোঁ যে গোটেই কাৰ্যসূচী আগৰ মতে থাকিব, কেৱল আমাৰ তাৰিখটো চেঞ্জ হৈছে। ঠিক আছে। গণকণ্ঠৰ যি 27তম বঁটা বিতৰণি সাংস্কৃতিক অনুষ্ঠান আমি 13-14ত আমি দেখিবলৈ পাম এই বালিলেচা কালী মন্দিৰত। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।